নগাঁৱত অসম কম্পিউটাৰ শিক্ষক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন। উত্তৰ শৈবৰগাঁও ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। প্ৰতিষ্ঠা দিৱসত অসমৰ বিভিন্ন জিলাৰ পৰা 21 বছৰে কম্পিউটাৰ বিষয়ত সেৱা আগবঢ়োৱা শিক্ষকসকল উপস্থিত থাকে। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অসম কম্পিউটাৰ শিক্ষক সন্থাৰ ৰাজ্যিক সভাপতি ৰিংকু মহন্তই কেইবাটাও দাবী উত্থাপন কৰি সংবাদ মাধ্যমৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীক দাবী জনায়। পৰিতাপৰ কথা যে আমি বিগত 21 বছৰ ধৰি বিদ্যালয়ত কম্পিউটাৰ শিক্ষক হিচাপে নিয়োজিত হৈ আছোঁ আৰু আজি আমাৰ সন্থাৰ জন্ম 19তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু এই প্ৰতিষ্ঠা দিৱসত আমি নগাঁৱত কেন্দ্ৰীয়ভাৱে একত্ৰিত হৈ আজি আমি প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰিছোঁ। সঁচাকৈ যে আমি বিদ্যালয়ত যি পাঠদান নিয়মীয়া পাঠদান কৰি আহি 21টা বছৰ অতিক্ৰম কৰি গ'লোঁ, কিন্তু আমাৰ চাকৰিটো 60 বছৰলৈ কৰি দিলে, কিন্তু এজন স্থায়ী শিক্ষকৰ যিখিনি সুবিধা সেই সুবিধাখিনিৰ পৰা আমি বঞ্চিত হৈ ৰ'লোঁ। আমাৰ ক্ষেত্ৰত কোনো পে স্কেল দিয়া নহ'ল, এটা ফিক্স দৰমহা দিয়া হ'ল আৰু 60 বছৰলৈ চাকৰিটো থাকিব বা আপোন ঘৰ আপোন বাহন বা মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ যি মেডিকেল ৰিম্বাৰ্চমেণ্ট সেই কথাখিনি কৈছে, কিন্তু সমান্তৰালভাৱে যিটো চেলাৰী ষ্ট্ৰাকচাৰ আপোনালোকে জানি আচৰিত হ'ব যে 20,000 টকাত আপোন ঘৰৰ কোনো ধৰণৰ লোন আমাক প্ৰদান কৰা নহয়, বেংক কৰ্তৃপক্ষই আমাক জনাই দিছে, বা আপোন বাহনৰ ক্ষেত্ৰত আমি এপ্লাইবল নহয়। যি সময়ত অসম চৰকাৰে কৰ্মচাৰীসকলক 8ম দৰমহা আয়োগত অন্তৰ্ভুক্ত কৰি যিমানখিনি বেনিফিট দিব লাগে দিবলৈ গৈ আছে, সমান্তৰালভাৱে 21 বছৰ আমি বিদ্যালয়ত শিক্ষাদান কৰি আমি উপকৃত হৈ ৰ'লোঁ। কিন্তু মুখ্যমন্ত্ৰীক আমি এটা কথাত ধন্যবাদ দিব লাগিব যে আমাৰ চাকৰিটো 60 বছৰলৈ নিশ্চয়তা প্ৰদান কৰিলে, কিন্তু আমি এই মঞ্চৰ পৰাই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ, কৰজুৰি অনুৰোধ জনাইছোঁ যে সমান্তৰালভাৱে আমাৰ বয়সো গ'ল আৰু আমি এটা এই চাকৰিটোতেই জীৱন যৌৱন সকলোখিনি সমাপন কৰিলোঁ, কিন্তু 21 বছৰীয়া এই যি এটা দীঘলীয়া পৰিক্ৰমা আমি অতিক্ৰম কৰি আহি আজি বিদ্যালয়ত এজন কম্পিউটাৰ শিক্ষক হিচাপে নিয়োজিত হৈ আছোঁ, কিন্তু আমি যিখিনি সুবিধা পাব লাগে সেইখিনি পোৱা নাই। মুখ্যমন্ত্ৰীক এই মঞ্চৰ পৰাই অনুৰোধ জনাইছোঁ আমাক আৰপি প্ৰদান কৰি 8ম দৰমহা আয়োগত আমাক অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু বৰ পৰিতাপৰ কথা যে অন্যান্য কৰ্মচাৰীসকলৰ যেতিয়া আকস্মিক দুৰ্ঘটনা হৈ মৃত্যুমুখত পৰে বা বেমাৰ আজাৰ হৈ মৃত্যুমুখত পৰে, কিন্তু তেওঁলোকে যিমানখিনি সুবিধা পায় তাৰ সমান্তৰালভাৱে কিন্তু আমি সেইখিনি সুবিধা পোৱা নাই। আমাৰ এতিয়া নগাঁও জিলাত মৌচুমী শইকীয়া আকস্মিক বিয়োগ হৈ গ'ল, তেওঁৰ পৰিয়ালে আজিলৈ কোনো ধৰণৰ চৰকাৰী সাহায্য নাপালে। বা শ্বহীদুল ইছলাম যে বৰপেটাৰ কম্পিউটাৰ শিক্ষক সন্থাৰ আগৰ প্ৰাক্তন সম্পাদক আছিল, বৰ্তমান তেওঁ কৰ্মৰত হৈ আছিল। 2004 চনৰ পৰা 21 বছৰ সেৱা আগবঢ়াই যোৱা 19 তাৰিখৰ দিনাখন তেওঁ আকস্মিক বিয়োগ হয়। গতিকে মুখ্যমন্ত্ৰীক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যে সেই আজি কি কয় শ্বহীদুল ইছলামৰ পৰিয়াল বা মৌচুমী শইকীয়া আৰু দুলীয়াজানৰ ৰাজীৱ শইকীয়া পৰিয়ালে যাতে 60 বছৰ বয়সলৈ তেওঁৰ পৰিয়ালে যি চাকৰি আমাৰ ম্যাদ 60 বছৰ আছিল, 60 বছৰ বয়সলৈ যাতে তেওঁৰ পৰিয়ালে অসম চৰকাৰে প্ৰদান কৰা দৰমহাটো যাতে পাই থাকে আৰু লগতে এককালীন যাতে 20 লাখ টকাৰ আৰ্থিক অনুদান যাতে আগবঢ়ায় মুখ্যমন্ত্ৰীলৈ এই আমাৰ সন্থাৰ তৰফৰ পৰা আজি এই অনুষ্ঠানৰ পৰা আমি মুখ্যমন্ত্ৰীক মুকলিভাৱে অনুৰোধ জনাইছোঁ। আমি আশা ৰাখিছোঁ যে এজন সুদক্ষ অসমৰ মুখ্যমন্ত্ৰী তেওঁ প্ৰত্যেকটো দিশ সূক্ষ্মভাৱে বিশ্লেষণ কৰে আৰু অসমৰ জনসাধাৰণৰ কাৰণে তেওঁ যিখিনি কৰি গৈছে হয়তো কোনো মুখ্যমন্ত্ৰী ইমানখিনিলৈ চিন্তা কৰা নাই। গতিকে আমি মুখ্যমন্ত্ৰীক পুনৰবাৰ কৰজুৰি অনুৰোধ কৰিছোঁ এই দুৰ্ভগীয়া পৰিয়ালকেইটাক যাতে আৰ্থিক সাহায্য আগবঢ়োৱাৰ লগে লগে যাতে চাকৰি দিন থকালৈ যাতে তেওঁলোকৰ পৰিবাৰ বা তেওঁলোকৰ পৰিয়ালৰ সদস্যই যাতে দৰমহাটো পাই থাকে আৰু আমি 21 বছৰ যে সেৱা আগবঢ়াইছোঁ এই 21 বছৰ সেৱাৰ প্ৰতি তেওঁ সন্মান জনাই পেলাই আমাক আৰপি প্ৰদান কৰি 8ম দৰমহা আয়োগত আমাক অন্তৰ্ভুক্ত কৰিব লাগে। এয়াই আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কৰজোৰে অনুৰোধ।